নমস্কাৰ গুড লাইফৰ আজিৰ অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক আমাৰ মে মাহ সমাগত আৰু মে মাহত নিশ্চয় আমাৰ প্ৰত্যেকটো ৰাশিৰ জাতক জাতিকা সকলে জানিবলৈ বিচাৰিব যে তেওঁলোকৰ কিদৰে পাৰ হ'ব আগন্তুক এই মাহটো গতিকে মেষ ৰাশিৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰ্থিক কেনেকুৱা থাকিব স্বাস্থ্য কেনেকুৱা থাকিব শিক্ষা কেনেকুৱা থাকিব ভ্ৰমণত কেনেকুৱা থাকিব তাৰ লগতে শুভ সংখ্যা আৰু শুভ ৰং তেওঁলোকৰ বাবে কি হ'ব আজি এই সকলো বিষয়ে আমি কথা পাতিম আৰু এই বিষয়ে বহুতো কথা ক'বলৈ মোৰ সৈতে অনুষ্ঠানটিত আছে আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়া তেওঁৰ পৰা জানিম আমাৰ প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলৰ কিদৰে পাৰ হ'ব আগন্তুক মে মাহটো গতিকে আহক পলম নকৰো অনুষ্ঠানটিত তেওঁক স্বাগতম জনাও ভৃগু অনুষ্ঠানটিলে স্বাগতম ধন্যবাদ হয় আৰু আমি জানিম যে মে মাহটো প্ৰত্যেকটো ৰাশিৰ জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব আৰম্ভণি কৰো গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুৰেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ আৰু এই বহাগৰ বিদায়ৰ লগে লগে আমাৰ যিটো মে মাহৰ বহুখিনি জাতক জাতিকাৰ কিছু পৰিমাণে ভাগ্যখনৰ পৰিৱৰ্তন হ'ব আৰু কিছু শুভ ফল আমি দেখিবলৈ পাওঁ গ্ৰহৰ অৱস্থানসমূহ কিছু পৰিমাণে তাৰতম্য হোৱা দেখা যায় আৰু সেই অনুপাতে আমাৰ যিহেতু প্ৰথম ৰাশি হৈছে মেষ আৰু মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মে মাহটো বিশেষকৈ মে মাহটো তেখেতসকলৰ বহুখিনি শুভ বুলি ক'ব লাগিব কাৰণ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য আৰু শৰীৰৰ আমি মেষ ৰাশি জাতক জাতিকাসকল দেখিছো যে মে মাহত তেখেতসকলৰ বহুখিনি শুভ আৰু আৰ্থিক ক্ষেত্ৰতো বহুত বেছি চিন্তা কৰিব লগা কথা নাই কাৰণ এইবাৰ মংগলৰ যিটো ৰাশি আৰু এই মংগল গ্ৰহৰ এতিয়া শুভ অৱস্থাৰে তেখেতসকলৰ শুভ ফল প্ৰদান কৰিব আৰু সেই অনুপাতে আমি চাম যে বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো এই মাহৰ ফল অনুসৰি তেখেতসকলৰো নিজৰ আশানুৰূপ ফল লাভ কৰিব পাৰিব বিদ্যাৰ ক্ষেত্ৰত তাৰমানে আমি বুজিব লাগিব তেখেতসকলৰ উন্নতি সূচাইছে আৰু আৰ্থিক ক্ষেত্ৰত কিছু পৰিমাণে সাৱধান সতৰ্ক হৈ থকা দৰকাৰ যিহেতু ধনৰ আগমনৰ ৰাস্তাটো তেখেতসকলৰ বহুতখিনি ভাল আৰু শুভ সংখ্যা তেখেতসকলৰ 3 আৰু শুভ ৰং মেষ ৰাশি জাতক জাতিকাসকলে কমলা ৰং তেখেতসকলে ব্যৱহাৰ কৰিলে যিটো মনৰ ইচ্ছা আছে সেই যিটো শুভ কাৰ্য কৰিবলৈ যাব তেখেতসকলে শুভ বাৰ্তা বা শুভ ফল লাভ কৰিব ভ্ৰমণৰ ক্ষেত্ৰত কি ক'ব পাৰি ভ্ৰমণৰ ক্ষেত্ৰতো তেখেতসকলৰ এই মেষ ৰাশিটোৱে মে মাহটোত বহুখিনি ভাল বুলি ক'ব লাগিব কাৰণ মেষ ৰাশি মে মাহত এক শুভ মানে ৰাশি হিচাপে পৰিগণিত হৈছে হয় গতিকে যিসকলে ভ্ৰমণৰ কাৰণে কৰবাত যাম বুলি ভাবিছে বা চাকৰি আৰু ব্যৱসায় সম্পৰ্কেও যদি ভ্ৰমণৰ ক্ষেত্ৰত কৰবাত মানে ভ্ৰমণ কৰিবলগীয়া হৈছে তেতিয়াহলে অসুবিধা একো নাই হয় গতিকে আমি ভাল বুলি ক'ব পাৰো মেষ ৰাশিৰ ব্যক্তিসকলৰ মে মাহটো আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে প্ৰতিকাৰটো কি হ'ব হয় মেষ ৰাশি জাতক জাতিকাসকলে শনিবাৰ আৰু মঙ্গলবাৰ এইবিলাক বাৰত তেখেতসকলে হনুমান চালিসা পাঠ কৰক যিহেতু মঙ্গলৰ ৰাশি খুব সুন্দৰ হ'ব হয় গতিকে আৰু ভাল ফল পাবৰ বাবে মেষ ৰাশিৰ ব্যক্তিসকলে হনুমান চালিসা পাঠ কৰিব পাৰে এতিয়া আমি আগবাঢ়িছো বৃষ ৰাশিৰ ব্যক্তিসকলে আমাৰ শুক্ৰ গ্ৰহৰ প্ৰথমটো ৰাশি গতিকে শুক্ৰ দেৱতাৰ ৰাশি কেনেকুৱা হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ মধ্যম ফল আমি দেখিম কাৰণ শুক্ৰৰ গতিবিধি আৰু গুৰুৰ প্ৰভাৱ এইখিনি আমি চাম আৰু লগতে শনিয়ে কেনেকুৱা ধৰণৰ প্ৰভাৱ দিছে তাৰ ওপৰত আমি বিশ্লেষণ কৰি আমি এটা কথা ক'ব লাগিব যে স্বাস্থ্য তেখেতসকলৰ মধ্যম হ'ব মাজে মাজে শৰীৰত অসুবিধা হ'ব পাৰে যেনেকুৱা ধৰণৰ বৰ বেছি ভয় লগা নহয় শাৰীৰিক কিছু পৰিৱৰ্তন হ'ব পাৰে অসুবিধা হ'লে ডক্তৰৰ পৰামৰ্শ লৈ ভাল পাব আৰু পুৰণি যিখিনি ৰোগ আছে সেইসকলৰ কিন্তু ডক্তৰৰ পৰামৰ্শ লৈ চিকিৎসা কৰি থাকিব লাগিব আৰু আৰ্থিক ক্ষেত্ৰত যেহেতু ৰোগ আছে তেখেতসকলৰ অৰ্থও কিছু পৰিমাণে টনাটনি দেখা যায় হয় অৰ্থ নষ্ট হ'ব পাৰে অযথা কাৰ্যত নষ্ট হ'ব পাৰে সেইকাৰণে সাৱধান হ'ব লাগিব আৰু ভ্ৰমণৰ ক্ষেত্ৰত কেনেকুৱা আমি দেখিম যে যেহেতু শৰীৰ আৰু অৰ্থ দুটাৰ খৰচ দেখাইছে গতিকে ভ্ৰমণ কৰিলেও অযথা যাতে পইচা নষ্ট নহয় তাৰ কাৰণে তেখেতসকলে যত্ন ল'ব কাৰণ মানে চিন্তাবিলাক বিভিন্ন ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে সেইকাৰণে ভ্ৰমণতো সাৱধান হৈ থাকিব শুভ হ'ব বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত আশানুৰূপ ফলে পাব কিন্তু অলপ কষ্ট বেছিকে কৰিব লাগিব মানে জেনেৰেল যিখিনি তেখেতসকলে কষ্ট কৰি আছে তাতকৈ অলপ বেছিকে কৰিব লাগিব তেতিয়াহে তেখেতসকলে কৃতকাৰ্য হ'ব পাৰিব হয় এতিয়া এইখিনি কামতে কাৰ্যতে আৰু অকনমান ভাল পাবৰ কাৰণে প্ৰতিকাৰ শুভ সংখ্যা আৰু শুভ ৰং বৃষ ৰাশি জাতক জাতিকাসকলে প্ৰতি শুক্ৰবাৰে সন্ধিয়া ঘৰৰ পদূলিত চাকি বন্তি জ্বলাব পাৰে বা তেখেতসকলে বিষ্ণুক আৰাধনা কৰিব পাৰে আৰু বিষ্ণুক আৰাধনা কৰি দুখীয়া মানুহক ভোজন কৰাব পাৰে ভোজন কৰালে তেখেতসকলৰ যিখিনি বাধা বিঘিনি আছে সেইখিনি নাইকিয়া হ'ব হয় শুভ সংখ্যা আৰু শুভ সংখ্যা তেখেতসকলৰ 6 আৰু শুভ ৰং হৈছে তেখেতসকলৰ বগা বা তেখেতসকলে ফুটফুটীয়া কাপোৰো পিন্ধিব পাৰিব সেইনেকুৱা ধৰণৰ কাপোৰ পিন্ধিলে কি হয় তেখেতসকলৰ যিবিলাক নিগেটিভ এনাৰ্জি আছে সেইবিলাক নাইকিয়া হ'ব মন আনন্দত থাকিব ভাল হ'ব আমি
এতিয়া আমাৰ 3 নম্বৰ ৰাশিটোলৈ আহিছো বুধ গ্ৰহৰ ৰাশি মিথুন ৰাশি বুধ গ্ৰহৰ প্ৰথমটো ৰাশি কেনেকুৱা হ'ব মে মাহটো মিথুন ৰাশিৰ শুভকাৰক গ্ৰহ আৰু ইয়াৰ ফল অনুসৰি তেখেতসকলৰ বিশেষ জাতক জাতিকা আছে জাতক জাতিকাসকলে এটা মানে কিছুমান দধৰ মধৰ পৰিস্থিতিত থাকিব মানে কৰিম নকৰিম এনেকুৱা ধৰণৰ এটা সমস্যা তেখেতসকলৰ মনবিলাক ভাৰাক্ৰান্ত হৈ থাকিব এটা কথা মনত ৰাখিব যে আমি যিখিনি ৰাশিফল কৈ আছো এই ৰাশিফলখিনি তেখেতসকলৰ কিন্তু প্ৰত্যেকজন ব্যক্তিৰ কাৰণে সমান একে নহ'ব পাৰে কাৰণ জন্ম সময় অনুসৰি অলপ টাইমৰ পৰিৱৰ্তন হয় বা ৰাশি চক্ৰৰ পৰিৱৰ্তন আছে সৰ্বসাধাৰণৰ কাৰণে দিয়া হয় সেইকাৰণে আমি কম যে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ দেখিছে যে তেখেতসকলে খেলি মেলি মানে যিটো কাৰ্যই কৰিব বা সেই কাৰ্যত সফল নহ'ব পাৰে বা স্বাস্থ্যটোতো ধৰক ডক্তৰৰ পৰামৰ্শ ল'ব বা ভাল নাপাব পাৰে এনেকুৱা ধৰণৰ এটা মানে খেলি মেলি এটা আমি দেখিবলৈ পাওঁ সেইকাৰণে এডুকেশ্যন শিক্ষা আহৰণৰ ক্ষেত্ৰতো তাৰমানে ধৰক যিমানখিনি ভাবিছিলে সিমান অনুসৰি তেখেতসকলৰ আশাত মানে পূৰণ নহ'ব গতিকে এই খেলি মেলি এটা থাকিব আৰ্থিকতো খেলি মেলি থাকিব সকলো ক্ষেত্ৰতে তাৰমানে খেলি মেলি আহিছে সেইকাৰণে মিথুন ৰাশি জাতক জাতিকাসকলে অলপ সাৱধান হৈ থকাটো ভাল আৰু যিহেতু এডুকেশ্যনটো ল'বৰ কাৰণে যিমানখিনি কষ্ট কৰি আছে কষ্ট কৰি যাওক আগবাঢ়িব পাৰিব অলপ টাইম ৰখি দিয়ক আৰু মে মাহটো বিশেষকৈ তেখেতসকলৰ কাৰণে আশানুৰূপ ফল নেদেখুৱায় সেইকাৰণে মত হতাশা হ'ব নালাগে আগবাঢ়ি যাব পাৰিব কষ্টটো কৰিব লাগিব ভ্ৰমণৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভ্ৰমণো তেখেতসকলে ভ্ৰমণৰ যোগ আহিব কিন্তু সাৱধান হ'ব লাগিব যাতে যাব লাগিছিল পূব দিশত যাবলৈ পশ্চিম দিশত গতিকে সেনেকুৱা যাতে নহয় সেইকাৰণে মনত এটা শুদ্ধ চিন্তা ৰাখি ডিচিশ্যনটো ভালদৰে লৈ আগবাঢ়িলে নিশ্চয় তেখেতসকলৰ কাৰ্যত শুভ ফল লাভ কৰিব এই সমস্যাবিলাকৰ পৰা সমাধান পাবৰ কাৰণে প্ৰতিকাৰটো কি হ'ব আৰু শুভ সংখ্যা আৰু শুভ ৰং মিথুন ৰাশিয়ে সোমবাৰ আৰু বৃহস্পতিবাৰে গুৰুক নিজৰ বয়োজ্যেষ্ঠ গুৰু ব্যক্তিক আৰু তেখেতসকলে ঘৰতে আনি বগা মিঠাই পায়স এনেকুৱা ধৰণৰ বস্তু খুৱাব পাৰিব খোৱালে তেখেতসকলৰ এই যি প্ৰব্লেম সমস্যাৰ পৰা হাত সাৰিব পাৰিব শুভ সংখ্যা তেখেতসকলৰ 8 আৰু শুভ ৰং হৈছে হালধীয়া গতিকে এইখিনি মিথুন ৰাশিৰ ব্যক্তিসকলে কৰিলে নিশ্চয় সুফল পাব আমি 4 নম্বৰ ৰাশিটোলৈ গৈছো আমাৰ চন্দ্ৰ গ্ৰহৰ বা এটাই ৰাশি সেইটো হৈছে আমাৰ কৰ্কট ৰাশি আৰু জানিম কৰ্কট ৰাশি ব্যক্তিসকলৰ মে মাহটো কেনেকুৱা হ'ব কিন্তু আমি দেখিম যে আমি যেহেতু মেষ ৰাশিটো ভাল বুলি কৈছে ঠিক তেনেকুৱা ধৰণৰ ফল এইবাৰ কৰ্কট ৰাশিও লাভ কৰিব গতিকে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এটা পৰিৱৰ্তন আহিব যিকোনো কাৰ্যতে ধৰক তেখেতসকলে যি কৰ্ম কৰি আছে বা চাকৰি কৰি আছে বা বিদ্যা আহৰণ কৰি আছে সকলো ক্ষেত্ৰতে তেখেতসকলৰ পৰিৱৰ্তনৰ সময় আহিছে আৰু সেইকাৰণে আমি কম যে এই সময়খিনি তেখেতসকলে উন্নতিৰ শিখৰত আগবাঢ়িব পাৰিব গতিকে সেই পৰিৱৰ্তনটো ভাল বুলি ক'ব লাগিব কাৰণ সেই পৰিৱৰ্তনটো ভাল কাৰণ উন্নতি হ'ব লাগিলে ভালে হ'ব যদি সাকসেস হৈয়ে যায় তেতিয়াহ'লে তাৰ লাইফত ভালে হ'ব গতিকে আৰ্থিক ক্ষেত্ৰটো ভাল বুলি আমি ক'ব লাগিব আৰু স্বাস্থ্য বিদ্যা আৰু আৰ্থিক এই তিনিটা দিশত যদি তেখেতসকলৰ প্ৰমোচনে আছে তেতিয়াহ'লে নিশ্চয় তেখেতসকলৰ মে মাহে এক সুন্দৰ ফল কঢ়িয়াই আনিব আৰু সেই কাৰণেই আৰু ভাল হওক তাৰ কাৰণে তেখেতসকলে গুৰুক আৰাধনা কৰক আৰু সদায় হনুমান চালিচা পাঠ কৰক নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ আৰু বেছি আশানুৰূপ ফল লাভ কৰিব শুভ সংখ্যাটো হৈছে তেখেতসকলৰ 6 আৰু শুভ ৰং হৈছে তেখেতসকলৰ গোল্ডেন কালাৰ মানে সোণালী কালাৰ সোণালী ৰং তেখেতসকলে ধাৰণ কৰিলে সেই সোণালী ৰঙে তেখেতসকলৰ জীৱনটো আকৌ সোণালী কৰিব কাৰণ চন্দ্ৰই তেখেতসকলৰ সাকসেসটো মনটোকো শুদ্ধ কৰি ৰাখিব সেইকাৰণে তেনেকুৱা ধৰণে তেখেতসকলে আগবাঢ়িলে মে মাহত আৰু বেছি ফল লাভ কৰিব বুলি আমি আশা কৰিব পাৰো ভাল হওক সকলোৰে কৰ্কট ৰাশি ব্যক্তিসকলৰ আমি 5 নম্বৰ ৰাশিটোলৈ যাম যিটো হৈছে সিংহ ৰাশি আৰু 5 নম্বৰ ৰাশিটো আমাৰ সূৰ্য দেৱতাৰ ৰাশি যেহেতু এই বছৰটো তেখেতসকলৰ ৰবিৰ বছৰ আৰু ৰবিয়ে যেহেতু সকলো গ্ৰহকে দৃষ্টি দিছে কিন্তু তাৰ বিশেষভাৱে তেখেতসকলৰ যিটো অধিষ্ঠিত ঘৰ য'ত তেখেতসকলৰ নিজৰ ঘৰ সেই সিংহ ৰাশিৰ জাতক জাতিকা সকলেও এই মাহত বিশেষভাৱে উন্নতি লাভ কৰিব কিন্তু সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ শনি আৰু মংগলৰ পৰা কিছু পৰিমাণে অলপ সতৰ্ক হৈ থাকিব যাতে এক্সিডেন্ট বা তেনেকুৱা ধৰণৰ দুৰ্ঘটনা যাতে নহয় তাৰ কাৰণে তেখেতসকলে সাৱধান থাকিব লাগিব গতিকে আমি এটা কথা ক'ব লাগিব যে স্বাস্থ্যটো তেখেতসকলৰ ঠিকে থাকিব কিন্তু মন অস্থিৰ হোৱাৰ লগে লগে তেখেতৰ দুৰ্ঘটনা হ'ব পাৰে সেইকাৰণে শৰীৰৰ ওপৰত অলপ নজৰ দিব আৰু যান বাহন চলাওঁতে সাৱধান হ'ব আৰু অৰ্থ যিহেতু অবাবত নষ্ট হ'ব পাৰে যেনেকুৱা ধৰণৰ হঠাতে এনেকুৱা ঘটনা ঘটিলেতো অৰ্থ নষ্ট হ'ব সেইকাৰণে চিন্তা কৰি কাৰ্যত আগবাঢ়িব নিজৰ কৰ্মসংস্থাপন লাভ কৰাৰ কাৰণে যিটো যত্ন কৰি আছে বা বিদ্যা আহৰণৰ চেষ্টা কৰি আছে তেনেকৈ লাগি থাকক নিশ্চয় মনৰ বাঞ্ছা পূৰ্ণ হ'ব আৰু প্ৰতি ৰবিবাৰে পাৰিলে ৰঙা ফুল মন্দিৰত দান দিয়ক আৰু আপোনালোকৰ ভাল হ'ব আৰু আপোনালোকৰ শুভ সংখ্যা আপোনাৰ 3 আৰু শুভ ৰং
হৈছে ৰঙা কালাৰ ৰঙা ৰংটো আপোনালোকে ধাৰণ কৰিব পাৰে নিশ্চয় আপোনালোকৰ আৰু বেছি ভাল হ'ব হয় ৰঙা ৰং আপুনি ব্যৱহাৰ কৰিব পাৰে শুভ হিচাপে আৰু শুভ সংখ্যা হিচাপে 3 সংখ্যাটো ব্যৱহাৰ কৰিব পাৰে সিংহ ৰাশিৰ ব্যক্তিসকলে সকলোৰে ভাল হওক কামনা কৰিছো আমি 6 নম্বৰ ৰাশিটোলৈ যাম যিটো হৈছে কন্যা ৰাশিলৈ কন্যা ৰাশি হৈছে আমাৰ বুধ গ্ৰহৰ দ্বিতীয়টো ৰাশি কেনেকুৱা হ'ব কন্যা ৰাশি জাতক জাতিকাসকলৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আৰম্ভণি সময়ছোৱা কিছু সমস্যা মানে তেখেতসকল সমস্যাত থাকিব বিশেষভাৱে মে'ৰ 25 তাৰিখ মানলৈকে তেখেতসকলৰ সমস্যা চলি থাকিব আৰু তাৰ পিছৰখিনি তেখেতসকল লাহে লাহে শুভ হ'ব আৰু এই সমস্যাখিনিৰ মাজত তেখেতসকলৰ শৰীৰৰ সমস্যা হ'ব পাৰে বা টকা পইচাৰ সমস্যা আৰ্থিকত সমস্যা আহিব পাৰে বিদ্যাৰ্থীসকলৰ কাৰণে তেনেকুৱা ধৰণৰ সমস্যা আহিব নালাগে অকল যিসকল মানে পৰিয়ালৰ মাজত আছে বান্ধৱৰ মাজত আছে সেই মানুহৰ কাৰণেহে সমস্যাটো হ'ব পাৰে আৰু বাকী শিক্ষাৰ্থীসকলৰ যেনেকেই তেখেতসকলে শিক্ষা আহৰণ কৰি আছে তেনেকুৱা ধৰণে তেখেতসকলে কৃতকাৰ্য হ'ব পাৰিব এটা হ'ব পাৰে যে তেখেতসকলৰ হয়তো স্থানৰ পৰিৱৰ্তন হ'ব পাৰে এইটো কোনোবা এটা ঠাইত আছিলে কোনোবা এটা বেলেগ ঠাইলৈ পৰিৱৰ্তন হ'ব পাৰে সেইটো হ'ব পাৰে কিন্তু আপোনালোকৰ বাকী তেনেকুৱাকে চিন্তা কৰিব নালাগে আৰ্থিকটোত কেনেকুৱা হ'ব আমি চাম যে যদি তেখেতসকলে ধৰক কেনেকুৱা হৈছে যে টকা পইচা আৰু স্বাস্থ্য এই দুয়োটাতে তেখেতসকলৰ দুটা একেই সেম বাধা আছে সেইকাৰণে আমি ভ্ৰমণটো আমি তেখেতৰ লগত ইয়াতে জড়িত হৈ পৰিব যে টকা পইচা আৰু শৰীৰটো যেতিয়া নামানিব ভ্ৰমণটো তেখেতসকলৰ নকৰাই ভাল সেইকাৰণে কন্যা ৰাশি জাতক জাতিকাসকলে এই মাহটোত বিশেষকৈ মে' মাহত ভ্ৰমণটো বৰ্জন কৰিলে তেখেতসকলৰ খুবেই ভাল হ'ব হয় গতিকে চেষ্টা কৰিব শুভ সংখ্যাটো তেখেতসকলে ব্যৱহাৰ কৰিব যদি কিবা বাধা আহে এই সংখ্যাবিলাকত তেখেতসকলৰ শুভ কাৰ্য কৰিবলৈ চেষ্টা কৰিব যে তেখেতসকলৰ 2 সংখ্যাটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব ৰংটো কি হ'ব হয় কন্যা ৰাশিৰ জাতক জাতিকাসকলে পাতল কালাৰৰ যিকোনো ধৰণৰ ৰং ব্যৱহাৰ মানে লাইট কালাৰ আপোনালোকে ফেভাৰেট যিকোনো কালাৰ হ'ব পাৰে 2 উগ্ৰ কালাৰ ব্যৱহাৰ নকৰিব হয় 2 সংখ্যাটো ব্যৱহাৰ কৰিব আৰু পাতল যিকোনো ৰং ব্যৱহাৰ কৰিব প্ৰতিকাৰ কি কৰিব পাৰে সমস্যা সমাধানৰ কাৰণে কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিষ্ণু মন্দিৰত চাকি জ্বলাওক নৈবেদ্য অৰ্পণ কৰক তেনেকুৱা ধৰণৰ বিষ্ণু মন্দিৰত ফুল অৰ্পণ কৰক ভগৱানে ফুল খুব ভাল পায় আৰু সেইকাৰণে ভগৱানৰ ওচৰত ফুল নিবেদন কৰিলে মনৰ বাঞ্ছা পূৰ্ণ হয় আমি আগবাঢ়িছো এইবাৰ তুলা ৰাশি শুক্ৰ দেৱতাৰ দ্বিতীয়টো ৰাশি কেনেকুৱা তুলা ৰাশিৰ বাবে তুলা ৰাশিৰ ফলো এইবাৰ কিছু পৰিমাণে গণনা কৰি আছিলো সেই গণনা অনুসৰি এইবাৰ বহুখিনি তেখেতসকলৰ ভাল হোৱা দেখা ভাল তেখেতসকলৰ শৰীৰৰ ক্ষেত্ৰত আগৰ যিবিলাক পুৰণা বেমাৰ আছিলে পুৰণা ৰোগ আছিলে তাৰ পৰা তেখেতসকলে উপশম পাব বা তেখেতসকলৰ যি বিদ্যা কোনোবাই চাকৰিত প্ৰমোচনৰ কাৰণে লাগি আছিলে এইবিলাক তেখেতসকলৰ এইবাৰ এটা সময় আহিব মানে উন্নতি কৰিব পাৰিব প্ৰমোচন পাব বিদ্যাত সুযোগবিলাক লাভ কৰে চাকৰিৰ কাৰণে বিচাৰি আছে চাকৰি বিচাৰি থকা বিলাকে মানে চাকৰিৰ যোগ আছে গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ বহুখিনি শুভ তথাপিতো স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব কাৰণ মাজে সময়ে আপোনালোকৰ পেটৰ বা গেষ্ট্ৰিকৰ তেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে খোৱা লোৱা অলপ সাৱধান থাকিব ভ্ৰমণৰ ক্ষেত্ৰত কেনেকুৱা তুলা ৰাশি ভ্ৰমণৰ ক্ষেত্ৰত তেখেতসকলে সাৱধানতাৰে ভ্ৰমণ কৰিব পাৰিব কাৰণ সাৱধান হৈ থাকিলে তেখেতসকলৰ বিহীন নহয় বা খোৱা লোৱাটো যত্ন ল'ব ভ্ৰমণ কৰিলেও নিজৰ খাবলগীয়া সামগ্ৰীসমূহ নিজে লগত স্বাস্থ্যৰ যত্ন ল'ব হয় প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং তুলা ৰাশি জাতক জাতিকাসকলে বুধবাৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এই 3টা বাৰত বিশেষভাৱে নিৰামিষ আহাৰ গ্ৰহণ কৰিব আৰু সন্ধিয়া তেখেতসকলে সদায় নিজৰ ঘৰতে হওক বা যেনেকে য'তে থাকে অকনমান মেডিটেশ্যন প্ৰাণায়াম কৰক নিশ্চয় আপোনালোকৰ শৰীৰটো ভাল হ'ব মনো ভাল হ'ব আৰু নিজে কাৰ্যত উন্নতি কৰিব পাৰিব হয় শুভ সংখ্যা আৰু শুভ ৰং হয় তুলা ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে ছাই কালাৰ হয় আমি গতিকে শুভ বুলি ক'ব পাৰো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো অতি শুভ গতিকে খুব সুন্দৰকৈ আপোনালোকে স্বাগতম জনাওক মে মাহটোৰ তুলা ৰাশিৰ ব্যক্তিসকলে আমি আগবাঢ়িছো এতিয়া পৰৱৰ্তী ৰাশিটো 8 নম্বৰ ৰাশিটো বৃশ্চিক ৰাশি হৈছে আকৌ মংগল দেৱতাৰ দ্বিতীয়টো ৰাশি কেনেকুৱা হ'ব মে মাহটো তেওঁলোকৰ বাবে মংগল গ্ৰহৰ ৰাশি কিন্তু নিচস্থ হৈ আছে এই আপোনাৰ বৃশ্চিক ৰাশি সেইকাৰণে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলেও এইবাৰ স্বাস্থ্য সম্পৰ্কে অকণমান সাৱধান থাকিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত মানে ধৰক ৰক্তক্ষৰণ হ'ব পাৰে বা টুপ পাব পাৰে কৰবাত পৰিব পাৰে এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে বাকী তেখেতসকলৰ শৰীৰ ঠিকে থাকিব আৰু বিদ্যাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলে কিন্তু বিদ্যা আহৰণৰ সময়ত অলপ সমস্যা বন্ধু বান্ধৱৰ পৰা অলপ সমস্যা লাভ কৰিব পাৰে চাকৰি কৰি থকা সকলৰ ওচৰ চুবুৰীয়াৰ পৰা বা যিখন নিৰ্বাৰ টেবুল আছে তাৰ পৰা সমস্যা হ'ব পাৰে এই ধৰণৰ সমস্যা কিছুমান আহিব পাৰে গতিকে সেইখিনি এভইড কৰি চলিব নিশ্চয় ভাল হ'ব দেখিব পাওঁ যে যিসকলে ভ্ৰমণ কৰিম বুলি ভাবি আছে সেই ভ্ৰমণ কৰিম বুলি ভাবি থকা সকলেও কিন্তু ভ্ৰমণ কৰিব পাৰিব নিজৰ সিদ্ধান্তত অটল থাকিব বেলেগৰ সিদ্ধান্ত নলয় নিজৰ সিদ্ধান্তত চলিলে নিশ্চয় আপোনালোকৰ মে মাহৰ ফল হিচাপে আপোনালোক শুভ হ'ব আৰু
শুভ সংখ্যাটো যদি চাওঁ আপোনালোকৰ দেখিম যে শুভ সংখ্যা 7 আৰু শুভ ৰং আপোনালোকৰ কাৰণে চিলভাৰ কালাৰ অৰ্থাৎ আপোনালোকে ৰূপালী ৰংটো ব্যৱহাৰ কৰিব কৰিব পাৰে বা গলত ৰূপৰ চিহ্ন ধাৰণ কৰিব পাৰে সেনেকুৱা ধৰণে কৰিলে আপোনালোকৰ ৰূপটো শুভ শুভ গতিকে আপোনালোকে তেনেকুৱা ধৰণে আপোনালোকে কাৰ্য কৰক নিশ্চয় আপোনালোকৰ মে মাহৰ ফল আপোনালোকে শুভ পাব গতিকে প্ৰতিকাৰ হিচাপে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে চিলভাৰ আঙুঠিয়ে পিন্ধক বা মানে ধাতু পিন্ধিলে তেনেকুৱা ধাতুৱে আপোনালোকৰ এই যিবিলাক খেলি-মেলি আছে প্ৰবলেম আছে এইবিলাক কিছু পৰিমাণে নোহোৱা কৰিব হয় আমি ভাল হওক বুলি আশা কৰিছো তেওঁলোকৰ আমি ধনু ৰাখিলে আগবাঢ়ো আমাৰ গুৰু বৃহস্পতিৰ প্ৰথমটো ৰাখি গুৰু দেৱতাৰ আশীৰ্বাদত আপোনালোকৰ বছৰটো ভালে ধনু ৰাশি জাতক জাতিৰ বহুখিনি শুভ আৰু তাৰ মাজতে তাৰতম্য হ'ব পাৰে খেলি-মেলি অলপ আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ৰাখিব স্বাস্থ্যই মানে কেতিয়াবা গুৰুৰ প্ৰৱণতা শুক্ৰ আৰু বৃহস্পতিৰ কিছু প্ৰৱণতাৰ কাৰণে মনত কিছু তাৰতম্য হ'ব পাৰে মন খেলি-মেলি হ'ব পাৰে সেইকাৰণে সিদ্ধান্ত নিজৰ মতে ৰাখিব শৰীৰটো যত্ন ৰাখিব লাগিব শৰীৰত কিছু সমস্যা আহিব পাৰে কাৰণ বছৰটো শুভ কিন্তু মাহৰ ফল অনুসৰি অলপ কিছু তাৰতম্য হয় সেইকাৰণে স্বাস্থ্যটো অকমান যত্ন দিব লাগিব আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনালোক কৃতকাৰ্য হ'ব পাৰিব শুভ যিটো আপোনালোকৰ যোগ আছে সেই যোগটো কিন্তু মে'ৰ পৰা জুলাইলৈকে আপোনালোকৰ বিদ্যাৰ্থীসকলৰ কাৰণে খুবেই ভাল এই সময়খিনি আপোনালোকে সাকসেস কৰিব পাৰিব উন্নতি কৰিব পাৰিব নিজৰ মনত যদি কোনোবাই কিবা প্ৰতিযোগিতামূলক পৰীক্ষা দিম বুলি ভাবি আছে এইখিনি সময়তে আপোনালোকে সুযোগ পালে দিব নিশ্চয় আপোনালোকৰ শুভ হ'ব আৰু যিখিনি চাকৰিয়াল আছে কৰ্ম কৰি আছে তেখেতসকলৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য কৰিছে তেখেতসকলৰ ক্ষেত্ৰতো কিন্তু এইখিনি সময়ত ভাল সুযোগ আহিব সুযোগখিনি আপোনালোকে নেহেৰুৱাব হয় প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং আপোনালোকৰ ধনুৰাশি জাতক জাতিকাসকলে শুভ সংখ্যা হিচাপে আপোনালোকৰ 5 সংখ্যাটো ব্যৱহাৰ কৰক আৰু শুভ ৰং হৈছে আপোনালোকৰ বগা হোৱাইট কালাৰ ব্যৱহাৰ কৰিব নিশ্চয় আপোনালোকৰ ভাল হ'ব আৰু প্ৰতিকাৰ হিচাপে আপোনালোকে প্ৰতিদিনে পাৰিলে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰক শুভ হ'ব গতিকে এয়া আছিল ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে মে মাহটোৰ কিছু সম্ভাৱনা আমি আগবাঢ়িছো এবাৰ মকৰ ৰাশিলে কেনেকুৱা হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মে মাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই মাহৰ আৰম্ভণিত প্ৰথম ছোৱাত কিছু শৰীৰত সমস্যা আহিব পাৰে যেনেকুৱা ধৰণৰ পেটৰ অসুবিধা গেছৰ প্ৰবলেম এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে সেইকাৰণে খোৱা লোৱাত যত্ন ৰাখিব আৰু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো ঠিক একেই ধৰণে হ'ব আৰম্ভণি সময়ছোৱাত মানে মে'ৰ 15 তাৰিখ মানলৈকে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত মন নবহিব খেলি-মেলি এটা হ'ব পাৰে গতিকে তাৰ পিছৰ সময়খিনি আপোনালোকৰ ভালে হ'ব আৰু মকৰ ৰাশি সদায় ষ্ট্ৰং ৰাশিটো আৰু গতিকে নিজৰ যিটো ইচ্ছা আছে সেই ইচ্ছাখিনি আপোনালোকে পূৰণ কৰিবৰ কাৰণে কষ্ট কৰিব লাগিব নিশ্চয় আপোনালোকৰ চাকৰি হওক বা ব্যৱসায় বাণিজ্যত অকমান কষ্ট কৰিলে নিজৰ ইচ্ছিত আশা পূৰণ কৰিব পাৰিব হয় শিক্ষাৰ্থীসকলৰ কাৰণে ভাল শিক্ষাৰ্থীসকলৰ কাৰণে সেইটোৱে তেখেতসকলে অলপ কষ্ট কৰিব লাগে 15 তাৰিখলৈকে তেখেতসকলে কিছু সমস্যা থাকিব পাৰে তাৰ পিছত লাহে লাহে তেখেতসকলৰ বহুখিনি ভাল হ'ব হয় আৰু আৰ্থিকতো ভালেই দেখা যায় আৰ্থিকত কিছু পৰিমাণে তেখেতসকলৰ সমস্যা আছে সেই সমস্যাখিনি তাৰমানে কেনেকুৱা হয় 15 তাৰিখৰ পিছতহে তেখেতসকলৰ মে মাহৰ 15 তাৰিখৰ পিছত তেখেতসকলে বহুখিনি সমস্যাৰ সমাধান কৰিব পাৰিব আৰু তাৰ আগৰ যিখিনি সময় অৰ্থাৎ 15 তাৰিখৰ আগৰখিনি তেখেতসকলৰ খৰচৰ পৰিমাণ বহুতখিনি বেছি দেখা পাওঁ আৰু সেই কাৰণে আমি তেখেতসকল প্ৰতিকাৰ হিচাপে দিম যে প্ৰতিদিনে তেখেতসকলৰ সন্ধিয়া সময়ত নিজৰ গুৰুদেৱৰ ওচৰত প্ৰণাম কৰক বা মা দেউতাৰ ওচৰত প্ৰণাম কৰক গুৰুজনা ব্যক্তিক প্ৰণাম কৰক আৰু দুখীয়া মানুহক তেখেতসকলে অন্ন বস্ত্ৰ দান কৰিলে তেখেতসকলৰ যিখিনি বাধা আছে সেইখিনি নাইকিয়া হ'ব শুভ সংখ্যা তেখেতসকলৰ 4 আৰু শুভ ৰং হৈছে মকৰ ৰাশি জাতক জাতিকাসকলে হালধীয়া কালাৰ বা পাতল যিকোনো ধৰণৰ কালাৰ ৰং ব্যৱহাৰ কৰিব পাৰে লাইট কালাৰ তেখেতসকলৰ কাৰণে এইবাৰ শুভ হয় কুম্ভ ৰাশিলে আমি আগবাঢ়ো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মে মাহটো কেনেকুৱা হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক দেখিবলৈ পাম যে মে মাহৰ তেখেতসকলৰ জেনেৰেল যেনেকে চলি আছে ঠিক তেনেকুৱা ধৰণেৰে মানে পৰিৱৰ্তন নোহোৱাকৈয়ে চলি থাকিব আৰু তাৰ মাজতে কিন্তু শৰীৰটো ঠিকে থাকিব তাৰ মাজতে কিন্তু মে মাহৰ শেষৰ ফালে তেখেতসকলৰ যিসকলে বিদ্যা আহৰণ কৰি আছে ষ্টুডেন্টসকলৰ কাৰণে তেখেতসকলে কিছু সমস্যাত পৰিব পাৰে আৰু সেই কাৰণে তেখেতসকলৰ মনটো ভাঙি নেপেলাই যি সমস্যা আহে সেই সমস্যাখিনি সমাধানৰ কাৰণে যত্ন কৰিব লাগিব অলপ কষ্ট কৰিব লাগিব আৰু ব্যৱসায় বাণিজ্যসকল কৰি থকা সকলৰ কাৰণেও ধনৰ যিটো গতি আছে সেই গতিটোত কেতিয়াবা মাজতে মানে স্থবিৰতা আহিব সমস্যা অলপ আহিব মানে ধন আহৰণৰ ক্ষেত্ৰত প্ৰবলেম আছে গতিকে সেইখিনি অলপ চাকৰিয়ালসকলৰ কাৰণে চেনেল চলি থাকিব যেনেকে চলি আছে চলিয়ে থাকিব মে মাহৰ শেষৰ ফালে কিছু শুভ সংবাদ আহিব পাৰে মানে ধৰক পইচা বৃদ্ধি কিবা এনেকুৱা ধৰণৰ আহিব পাৰে হয় আমি ভ্ৰমণটো কেনেকুৱা যাব ভ্ৰমণ তেখেতসকলৰ কিন্তু মে মাহৰ শেষৰ ফালেহে অলপ সম্ভাৱনা আছে ভ্ৰমণৰ তাৰ আগৰখিনি তেখেতসকলে এনেকুৱাকৈ নৰ্মেল যেনেকৈ চলি আছে এনেকৈ চলি থাকিব এতিয়া তেওঁলোকৰ বাবে আৰু ভাল হ'বলৈ প্ৰতিকাৰ কি হ'ব শুভ সংখ্যা আৰু শুভ ৰং কি ব্যৱহাৰ কৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলে বৃহস্পতিবাৰে সন্ধিয়া ঘৰতে নিজৰ মন্দিৰত চাকি বন্তি জ্বলা আৰু পায়স অৰ্থাৎ
ভোগ তেখেতসকলে পৰমান্ন তেখেতসকলে সৰু ল'ৰা ছোৱালীক খুৱাব খোৱা পাৰে নিশ্চয় তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হ'ব শুভ সংখ্যা হৈছে তেখেতসকলৰ 9 আৰু শুভ ৰং হৈছে তেখেতসকলৰ পাতল কমলা হয় আমি শেষৰ ৰাশিটোলৈ আগবাঢ়িম যিটো হৈছে মীন ৰাশি আমাৰ গুৰু বৃহস্পতিৰ দ্বিতীয়টো ৰাশি কেনেকুৱা গুৰু বৃহস্পতি অৰ্থাৎ আমি দেখিছো যে এই বৰ্ষটোৰ শেষৰ ফালে আমি শনিয়ে তাৰ পৰা লাহেকৈ আঁতৰি যাব গতিকে এই মীন ৰাশিসকলৰ এই যিখিনি সমস্যা আছিলে এই সমস্যাখিনি লাহে লাহে আঁতৰি গ'ল আৰু এতিয়া লাহে লাহে তেখেতসকলৰ জীৱনত ভাল এটা সময় আহি আছে আৰু মীন ৰাশি জাতক জাতিকা স্বাস্থ্যৰ যদি পুৰণি ৰোগত ভুগি আছে তেখেতসকলেও লাহে লাহে এতিয়া ভাল উপশম পাবলৈ আগবাঢ়িব উপশম পাব আৰু অৰ্থৰ ক্ষেত্ৰত দেখিম টকা পইচা তেখেতসকলৰ যিখিনি খৰচ হৈ গ'ল এতিয়া লাহে লাহে আৰু আহিব পূৰণ কৰিবলৈ তেখেতসকলৰ শক্তি বল বৃদ্ধি পাব সেইকাৰণে মীন ৰাশি জাতক জাতিকাসকলৰ এতিয়া সময়খিনি মানে এটা ষ্ট্ৰাগলৰ সময় মানে যিখিনি হেৰাই গ'ল এইখিনি এতিয়া পোৱাৰ সময় গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে এই সময়টোত তেখেতসকলে কিন্তু বহুখিনি শুভ ফল পাব চাৰে চাতি চলি আছিলে এতিয়া শেষৰ ভাগৰ ফালে আহিছে আৰু শনিয়ে সদায় দি থৈ যায় যোৱাৰ সময়ত দি থৈ যায় সেইকাৰণে আপোনালোকৰ খুবেই এটা আনন্দৰ সময় বুলি ক'ব লাগিব যে মনৰ যিখিনি দুখ কষ্ট আছে লাহে লাহে আঁতৰি যাব এতিয়া আপোনালোকে ধৈৰ্য ধৰিছে যেতিয়া ফলটো এতিয়া লাহে লাহে পাব সেইকাৰণে স্বাস্থ্য অৰ্থ ভ্ৰমণ সেইখিনি গোটেইখিনি লাহে লাহে আপোনালোকৰ এতিয়া আহি আছে গতিকে গোটেইকেইটা বিষয়তে আপোনালোকৰ শুভ হবলৈ আৰম্ভ কৰিছে হয় প্ৰতিকাৰ আৰু ভাল হবলৈ প্ৰতিকাৰ শুভ সংখ্যা আৰু শুভ ৰং আপোনালোকে প্ৰতিকাৰ হিচাপে মানে আপুনি এনেকুৱা নহয় যে প্ৰত্যেকটো সময়তে সাধনা কৰিব বা মেডিটেশ্যন কৰিব এনেকুৱা নহয় যে আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা উঠি সূৰ্যক প্ৰণাম কৰক আৰু অকনমান সময় মেডিটেশ্যন কৰক তেতিয়া আপোনালোকৰ যিখিনি মানে লাইফটো আনষ্টেবল হৈ গৈছে এই ষ্টেবল হ'বলৈ ধৰিব আৰু শুভ সংখ্যা আপোনালোকৰ কাৰণে হৈছে 5 আৰু শুভ ৰং হৈছে আপোনালোকৰ কাৰণে বগা বা মানে বগা কালাৰ ব্যৱহাৰ কৰিব পাৰে গতিকে এয়া আছিল মীন ৰাশি জাতক জাতিকা সকলৰ বাবে আগন্তুক মে মাহটো আৰু এটা কথা মীন ৰাশি জাতক নীলা কালাৰৰ কিন্তু তেখেতসকলৰ ব্যৱহাৰ গতিকে মীন ৰাশি জাতক জাতিকা সকলৰ কাৰণে এতিয়া ভাল দিন সমাগত গতিকে এতিয়া সুন্দৰকৈ মে মাহটোৰ বাবে মানে মে মাহটোক স্বাগতম জনোৱা ভাল হ'ব গতিকে আমি যদি থুলমুলকে ক'বলৈ যাওঁ ভৃগু মে মাহটো কোন কেইটা ৰাশিৰ বাবে শুভ বুলি যদি অতি শুভ বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে মোৰ হিচাপত মানে আপুনি কোৱা কথাখিনিৰ আঁত ধৰি পেলাই কথাটো কৈছো যে আমি মে মাহটো মেষ ৰাশি কৰ্কট ৰাশি ধনু ৰাশি আৰু মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ এই সময়খিনি হয় আৰু যদি সাৱধান হ'বলগীয়া বুলি কওঁ তেতিয়াহ'লে কোন কেইটা ৰাশি অতি সাৱধান হ'ব লাগিব হয় আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে বৃষ ৰাশি সাৱধান হ'ব লাগিব তাৰপিছত আপোনাৰ আহিলে তুলা ৰাশি সাৱধান হ'ব লাগিব আৰু আমি ইফালে চাম কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কুম্ভ আৰু মকৰো ক'ব লাগিব এইখিনি ৰাশিয়ে অলপ সাৱধানতাৰে চলিব লাগিব গতিকে এইকেইটা ৰাশি অতি সাৱধানকে চলিব নিশ্চয় মাহটো পাৰ হোৱাৰ লগে লগে আকৌ দিনবোৰ সময় সলনি হ'ব দিন সলনি হ'ব পুনৰ ভাললৈ আহিব নহয় জানো গতিকে এয়া আছিলে আমাৰ মে মাহটোৰ বাবে প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলৰ কিদৰে পাৰ হ'ব সেয়া কিছু সম্ভাৱনা আৰু এই সুৱৰ্ণি বিশেষে বেলেগ বেলেগ হয় গতিকে সেইটো আমি অকনমান তাতে গুৰুত্বটো দিব লাগিব যে বহু মানুহে আমাক সমস্যাৰ যে কয় যে মোৰ সমস্যাবিলাক সমাধান হোৱা নাই বা বিভিন্ন সমস্যা মোৰ চলি আছে এতিয়া ভালে হোৱা নাই সেইটো আপোনালোকৰ নিজৰ নিজৰ জন্ম কুণ্ডলী অনুসৰি আপোনালোকৰ ভাগ্যখনৰ কিছু তাৰতম্য হ'বই সেইকাৰণে সুৱৰ্ণি বিশ্লেষণ কৰাটো খুবেই প্ৰয়োজন আপোনালোক প্ৰতিকাৰ কৰিলে আৰু বেছি আপোনালোকে ভবামতে ফল লাভ কৰিব হয় আৰু তাৰ কাৰণে যদি সুৱৰ্ণি বিশ্লেষণ কৰিবলৈ বিচাৰিছে বা জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় নিজৰ জীৱনটোৰ বিষয়ে জানিবলৈ বিচাৰিছে আপোনাৰ জীৱনটোৰ বিষয়ে জ্যোতিষ শাস্ত্ৰই কি কয় বা আপোনাৰ সুৱৰ্ণিখনেনো বছৰটোৰ বিষয়ে কি কয় কেনে ফল দিব বুলি কৈছে গতিকে সেই বিষয়ে যদি জানিবলৈ বিচাৰিছে তেতিয়াহ'লে ভৃগুৰ সৈতে যোগাযোগ কৰিব পাৰে নম্বৰটো ইতিমধ্যে আপোনালোকে দেখিয়ে আছে স্ক্ৰীনত ৰিফ্লেক্ট হৈ আছে আৰু যদি অনুষ্ঠানটি চাই ভাল পাইছে তেতিয়াহ'লে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰিব আৰু এয়া আছিলে আমাৰ মে মাহটোৰ প্ৰেডিকচন ভৃগু বহুত ধন্যবাদ অনুষ্ঠানটিলৈ অহাৰ বাবে আৰু আগলৈ এনেদৰে আপোনাক পাই থাকিম বিভিন্ন বিষয় লৈ আমি আহি থাকিম আজিলৈ আমি দুয়োগৰাকী এইখিনিতে বিদায় লৈছো হয় আজিলৈ আমি দুয়োগৰাকী এইখিনিতে আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ